और सुनिए ना, मैं ना हिंदी में ब्लॉग बनाएगा ना, कैसे लगेगा बोलो ना। हिंदी में ब्लॉग अच्छा होगा तो हम हिंदी चैनल एक खोल लेगा और हिंदी में भी ब्लॉग बनाएगा, ऐसे हिंदी में ब्लॉग ढालेगा, अच्छा लगेगा ना। तो मैं আহি গেলোঁ পংকজ ভাই, আৰু আহিয়ে জনাইছোঁ আপোনালোকক নমস্কাৰ। একদম পূৰা মন চনটো ভালেই লাগি আছে যোৱাকালিৰ ভিডিঅ'টোত, গমেই পাইছে। আৰু যোৱাকালিৰ ভিডিঅ'টোত বহুতখিনি মৰম পাইছোঁ, আপোনালোকৰ সেই মৰম পাই মানে বহুত আনন্দিত। আৰু এতিয়া যাই আছোঁ দোকান খুলিবলৈ, গণেশগুৰিতে দোকান হৈ যাব। আৰু তাৰমানে দিনত দোকান নকৰোঁ, ৰাতি দোকান কৰিম। গধূলি মোটামুটি 6টামান বজাৰ পৰা দোকান খুলিম। আৰু এতিয়া গা পা ধুই বঢ়িয়াকৈ তাৰমানে অলপমান ওলাই আহিছোঁ, তাৰমানে দাদাহঁতৰ পুৰণা ৰুমতে এতিয়া গেলি আছোঁ। তাৰমানে খোৱা লোৱাখিনি পুৰণা ৰুমত, থকাটো নতুন ৰুমতে নানো আছে, তাৰমানে দিনত তাতে ৰাতি তাতে। তো এতিয়া তাৰমানে দাদাই চব্জি কিবা বনাই আছে, ভাত বনাই আছে। তো বঢ়িয়াকৈ ভাত তাত খাম, গা পা ধুই তাৰমানে ভিডিঅ' আপলোড দিব আহিছোঁ। এখানটি তাৰমানে অলপমান তাৰমানে চকান এৰিয়া, তো এখানটিত তাৰমানে ফুল নেটৱৰ্ক পায়। কিন্তু দাদাহঁতৰ এই তাতে সেইটো কেম্পাছত এই কলগাছডালত ধৰি দেখা নাপায়, তাতে সেইটো কেম্পাছ দাদাহঁতৰ, তাতে তাৰমানে নেটৱৰ্ক নাপোৱাৰ কাৰণে তাৰমানে অলপমান এফালে ওলাই আহিছোঁ। ওলাই আহিলে ইয়াতে পূৰা একদম ফুল 5G চলে। তো বেছি সময় নালাগে তাৰমানে ভিডিঅ'টো আপলোড হওঁতে, খুব বেছি 5-10 মিনিটতে একদম পূৰা আপলোড হৈ যায়, তাৰমানে একদম হাই স্পীড ডাটা। ইয়াতে আহি কিনে আপলোড দিছোঁ, মোটামুটি 3 মিনিটমান হৈছে, 37 গ'লে। 3 মিনিটত 37, তেনেহ'লে খুব বেছি 10 মিনিটৰ ভিতৰত ভিডিঅ' আপলোড হৈ যায়। তো সেইকাৰণে মানে একে গেলি আহিছোঁ। আৰু মই য'ত আছোঁ নতুন ৰুমত, তাতেতো দুয়োফালে দুটা টাৱাৰ, চালা। তাতে আৰু সোনকালে হয়। এফালেও এটা টাৱাৰ আছে, মোৰ পিছফালেও এটা টাৱাৰ আছে। আপোনালোকক টাৱাৰ দুটা দেখাম দিয়কচোন, এতিয়া ৰুমত মানে নতুন ৰুমত গেলি টাৱাৰ দুটা দেখাম। তাৰমানে একদম পূৰা ফুল তাতে, আৰু টেনশ্যনে নাই, একদম বিচনাত বাগাত দি একদম ভিডিঅ' আপলোড কৰিব পাৰোঁ। তো এতিয়া যি নহওক বাৰু, মন চন ভাল লাগি আছে, বহুত বেছি ভাল। কাৰণ ইউটিউব জগতত বহুত দিনে বহুত কষ্ট কৰিলোঁ। আপোনালোকৰ বেয়া কমেণ্টে, ভাল কমেণ্টে, এইবিলাক চব আঁকোৱালি লৈ আজি এইখিনিতে মই মানে ইউটিউবৰ পৰা কিবা এটা পাম বুলি মানে আশা কৰিছোঁ, মানে কি পালোৱে আৰু। পে'মেণ্টটো পোৱা নাই, খালি পে'মেণ্টটো পাম, এইটো মাহৰ ভিতৰতে পাই যাম পে'মেণ্ট। গতিকে সকলোৱে মৰম দিব, আৰু আপোনালোকক সেই মৰমৰ মূল্য কেতিয়াও নেহেৰাওঁ। আপোনালোকে মোক যেনেকৈ ছাপোৰ্ট কৰে, আপোনালোককো মই এনেকৈ ছাপোৰ্ট কৰিম। বাকী গাইজ বেছি আৰু নবকো, এতিয়া বঢ়িয়াকৈ যাওঁ, ভিডিঅ' আপলোড কৰি ভাত তাত খাই লওঁ। ভাত তাত খাই মেলি একদম মজাকৈ একদম অলপমান ৰেষ্ট লৈ দোকান খুলিব যাম। বাকী গাইজ চাই থাকক শেষলৈ ভিডিঅ'টো, আজি দোকানত কিমান বিক্ৰী হয় আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। তো বলক বেছি বকাবকি নকৰি এতিয়া যাওঁ। তাৰমানে গাইছ আকলি বহি আছোঁ না, ই আহি গেল লগত, চালা ক'ৰ পৰা আহি কিনে ক'ত উঠি কিনে মোৰ লগত একদম বহি আছে। মানে লগ নাই না মোৰ, আকলি বহি আছোঁ। সি ভাবছি চালা আকলি বহি আছে, ৰ ইয়াৰ লগত যাই কিনে মই অলপমান বহোঁ, টাইম পাছ কৰোঁ। আহিছি দে, কি নাম তোমাৰ? নামটো কৈ যা, তই নামটো কৈ যা। নাম ঘৰ ক'ত? হাই হাইদি, যা ধন্যবাদ, যা নাই যে কেমেৰা কৰাৰ কাৰণে পলালাক। বাকী এই আৰু অলপমান বহিছোঁ ৰ'ব, ভিডিঅ'টো আপলোড হয় আৰু মোটামুটি 87 হৈ গ'ল, অলপমান বহিলোঁ, যাম আৰু। তো গাইজ যাই আছোঁ দোকান খুলিবলৈ, আৰু দোকান মানে আজি অকল পাণ দোকানে দিম। এফালে চাই ল'ব পাৰে, টেবুল এখন লৈ লৈছোঁ খালি বহাৰ কাৰণে। আৰু এতিয়া দোকান খুলিব যাই আছোঁ, তাৰমানে ৰুমত গ'লোঁ, কিন্তু টাৱাৰ দুটা দেখাবই পাহৰি গ'লোঁ। এফালৰ পৰাই দেখা পাই নে নাপায় চাং ৰ'বচোন, নহ'লে কালি ৰাতিপুৱা দেখাম আৰু মুঠতে আপোনালোকক। তাৰমানে টাৱাৰ দুটা যিহেতু আপোনালোকক দেখাম বুলি কৈছিলোঁ, মই মানে পাহৰিয়ে গ'লোঁ, ৰাস্তা আহি পতেহে মনত পৰিছে। তো বাকী যি নহওক বাৰু, এতিয়া বঢ়িয়াকৈ দোকান খুলিব যাই আছোঁ। তো একদম গণেশগুৰিত লগ পাম, বলক। আৰু এইফালে চাই ল'ব পাৰে, এইটো এটা টাৱাৰ, আৰু সেইটো এটা টাৱাৰ, এই দেখা পাইছে না, এইটো পোষ্টৰ খুঁটাটো সৈতে এইটো টাৱাৰ দেখছি না, একদম পূৰা মাজতে আছে। দেখা পালোঁ হয় দেই, সেইকাৰণে আপোনালোকক বঢ়িয়াকৈ দেখাই দিলোঁ। আৰু আমি থকা এইটোতো মালিকৰ ঘৰ আমাৰ, আমি য'ত আমাক মালিকটো যে থাকিব দিছে, এইটো হ'ল মালিকৰ ঘৰ। আৰু এই পিছফালে সেইটো কেম্পাছ, আমি তাতে থাকোঁ, সেইটো হ'ল টাৱাৰ। তো বলক গাইছ। তো ফাইনেলি আহি পালোঁ গণেশগুৰি, আৰু এতিয়া দোকান খোলোঁ। আৰু দোকান মানে বেলেগ একো নাই, অকল চিক্ৰেট চিগনেচাৰ এখনটিয়ে লৈছোঁ, তাৰমানে বেলেগ বস্তু আৰু আজি নলওঁ, অলপ চলপকৈ হেৰি কৰিব লাগিব আৰু। বাকী এতিয়া যাই আছোঁ দোকান খুলিব গ'লে। তো
ব্লগ গাইছ, ব্লগ আৰু বেছি ভিডিঅ' নবনাওঁ দিয়ক, তাৰমানে বেছি তাৰমানে আপডেট দি নাথাকোঁ। তাৰমানে জেগাখিনি আগতে কৈছোঁৱে আপোনালোকক বহুত বেছিয়ে বেয়া, তাৰমানে নাই মানে দোকানখন খোলা হেৰিটো আপডেটটো দিছোঁ আৰু অলপ চলপকৈ ভিডিঅ' বনাই থাকিম, সেনেকৈ দেখাই থাকিম আপোনালোকক, মানে ইমান ভিডিঅ' নবনাওঁ আৰু তাতে। তো চাই থাকক দিয়ক। তো গাইছ ফাইনেলি একদম বঢ়িয়াকৈ দোকান খুলি দিলোঁ আৰু মজাকৈ, মানে বেলেগ আইটেম একো ৰখা নাই, অকল চিখৰ চিগনেচাৰ আৰু গ'ল্ড প্লেট সেনেকৈ ৰাখিছোঁ আৰু আজি এনেকৈ দিম আৰু লাহে লাহে তাৰমানে আগৰ নিচিনা আৰু কৰিম বাৰু, কিন্তু পইচাৰ প্ৰব্লেমৰ কাৰণে এইখিনি বস্তুৱে আনিছোঁ, আনি থাকিম দিয়ক গাইছ, এনেকৈ চলিম। আৰু এইখিনি মই ইয়াতে এইটো ফুল বিশ্বাস আছে, ইয়াতে যিমানখিনি মাল আনিছোঁ মোৰ গোটেইখিনি মাল চাফা হৈ যাবগৈ, মানে যাবই, কাৰণ মই ইয়াতে আগতে দোকান যিহেতু কৰিছোঁ জানো ন, মালখিনি গোটেই ইয়াতে চাফা হয়, যিমানখিনি বস্তু আনিছোঁ 100% চাফা হৈ যাব। লাগিলে আপোনালোকক গোটেই একদম দেখাই থাকিম, গমেই পাই যাব কিমান বস্তু চেল হৈ গ'ল। তো চাই থাকক বঢ়িয়াকৈ, আপোনালোকক এনেকৈ দেখাই থাকিম, কিন্তু বেছি আপডেট দিব নোৱাৰোঁ আৰু মই নিজৰ ফেচ দেখাব নোৱাৰোঁ ইয়াতে। তাৰমানে যদি মই নিজৰ ফেচটো দেখাওঁ তেনেহ'লে তাৰমানে ফুটপাথত থাকে ন, ফুটপাথত সেইকেইটা উঠি যাব, গতিকে মই সেইকাৰণে নিজৰ ফেচ নেদেখাই মই অকল চিখৰ চিগনেচাৰখিনিয়ে দেখাইছোঁ আপোনালোকক, এয়ে চাওক আৰু উপায় নাই গাইছ। তো বাকী যি নহওক বাৰু দেখাই থাকিম, এনেকৈয়ে আপোনালোকৰ মৰম আশীৰ্বাদ লৈ আগবাঢ়ি থাকিম বঢ়িয়া। তো গাইছ দোকানত আছোঁ আৰু চলাই আছোঁ দোকান, ধুনীয়া দোকান চলি আছে। আৰু তাৰমানে পুৰণা কাষ্টমাৰবিলাক আহিছে, আহি চাহ বিচাৰে, তাৰমানে এই যিবিলাক তাৰমানে আগতে ৰেপিড' চলোৱা জমেটোৰ ল'ৰাবিলাক আহিছিলে না, আগতে তেখেতসকলে মোৰ দোকানতে খাই আহিছিলে চাহ তাহ। তো আজি তাৰমানে বহুত কেইজন কাষ্টমাৰ আহিছে যে চাহ বনোৱা নাই ভাই আজি দেখোন, মানে একোৱেই নাই দোকানত, সেনেকৈ কৈছে, ইমান দিন মূৰত দেখা পালোঁ, ক'ত গৈছিলে না তাৰমানে ক'লাক আৰু চাহ তাহ বনোৱা নাই। মই কালিৰ পৰা বনাম দিয়ক চবখিনি। উপায় নাই গাইছ, তাৰমানে চাহৰ কাষ্টমাৰ বহুতখিনি আহিছে আৰু বস্তু আছে বাৰু, অলপ চলপকৈ বিক্ৰী যাই আছে। আৰু প্ৰায় এতিয়া 9:30 বাজু অৱস্থা, দোকান চলাই আছোঁ বঢ়িয়াকৈ, আৰু মানুহ নাই ইমান আজি, আৰু মানে একদম খালী হৈ আছে একদম হেৰি, তো মানুহ চানুহ নাই, হ'ব অলপ পিছত মানুহ। আৰু ময়ো বঢ়িয়াকৈ একদম চলাই আছোঁ ইয়াতে, তাৰমানে বিজনেছ মৰাণ নাই গাইছ, একদম পূৰা মই যিখিনি মাল আনিছোঁ সেইখিনি 100% চেছ হ'বই হ'ব। বাকী যি নহওক বাৰু, এনেকৈ আপোনালোকক মাজে মাজে এনেকৈ আপডেটবিলাক দি থাকিম আৰু আপোনালোকে চাই থাকিব না কি গাইছ, বঢ়িয়া। আৰু এইখিনিতে এটা কথা কওঁ আপোনালোকক, তাৰমানে মই যোৱা বছৰো এইটো বিজনেছ কৰিছিলোঁ, যোৱা বছৰ মই চুঙা পিঠাৰ বিজনেছটো কৰিছিলোঁ, মাঘ বিহুত ভালোখিনিয়ে বিক্ৰী হৈছিলে। মানে মই ডেলিভাৰী কৰোঁ আৰু অৰ্ডাৰ লৈ কিনে মই হেৰি কৰোঁ আৰু। তো যোৱা বছৰ মই গুৱাহাটীত মই প্ৰায় 150টামান চুঙা পিঠা দিছিলোঁ আৰু। তো এইবাৰো ফোন আহিলে অলপ আগত, তাৰমানে ফোন আহিলে, ফোন অহাৰ পিছত কৈছে নলবাৰীত লাগিছেনে ফোনটো, মই ক'লো নলবাৰীত লাগিছে, পংকজ নেকি, মই বোলো পংকজ, যোৱা বছৰ তুমি আমাক চুঙা পিঠা দিছিলা, এইবাৰ তুমি অৰ্ডাৰটো ল'বানে নোলোৱা এনেকৈ বুলি ক'লে। তাৰপিছত মই ক'লোঁ বোলে ঠিক আছে অলপমান পিছত ভাবি চিন্তি কৈ আছোঁ। তাৰপিছত ভাবি চিন্তি মই ক'লোঁ, ফোন কৰিলোঁ, ফোন কৰি কিনে কৈছোঁ বোলে কিমানমান চুঙা পিঠা লাগিব। তাৰপিছত কৈছোঁ মোক 100টা চুঙা পিঠা লাগিব, ৰেটটো কিমানকৈ ধৰিবা। মই ক'লোঁ হ'ব দিয়ক, আগত তাৰমানে যিমানত দিছিলোঁ তাতকৈ কিন্তু এইবাৰ অলপমান বাঢ়িব, কাৰণ নাৰিকলত বহুত দাম, চাউল তাউলৰ বহুত দাম হৈছে, গতিকে খৰচা অলপ হ'ব, গতিকে অলপমান দাম ধৰিব লাগিব, এনেকৈ মিলা প্ৰীতিকৈ ল'ম দিয়ক, সেনেকৈ বুলি ক'লোঁ আৰু 100টা চুঙা পিঠাৰ অৰ্ডাৰ ল'লোঁ। আৰু নিজেও বেচিম, নিজেও মোটামুটি মই যোৱা বছৰ নলবাৰীতে বেচিছিলোঁ, নলবাৰীত মোটামুটি ধৰক 120টা নে কি মই চুঙা পিঠা বেচিছিলোঁ নলবাৰী টাউনত। তো এইবাৰো তাৰমানে সেই হেৰিটো কৰিম তাৰমানে এইবাৰো। আৰু যদি আপোনালোকৰো মানে গুৱাহাটীত ক'ৰবাত যদি চিনাকি আছে, মানে চুঙা পিঠা যদি কোনোবাই ৰাখে দোকানত বেচাৰ কাৰণে, তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে গাইজ। যদি কাৰোবাক লাগে চুঙা পিঠা, তেনেহ'লে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, ডেলিভাৰী কৰাই দিম একদম চুঙা পিঠাটো। যিমান পিচ লাগে কৈ দিলে হ'ল, এতিয়াৰ পৰাই অৰ্ডাৰটো ল'ব লাগিব, কাৰণ আমি যোগাৰ জাতি কৰিব লাগিব না। তো সেইকাৰণে আপডেটটো আপোনালোককো দিলোঁ আৰু গাইজ, যদি কাৰোবাক লাগে আৰু ক'ব পাৰে আৰু। মইতো এনেই অৰ্ডাৰটো পায়ে গ'লোঁ এফালে 100টা, বা মই নিজেও 100টা বেচিম, মইতো প্ৰায় এতিয়া 200-250টা চুঙা পিঠা বনাবই লাগিল। তো বেচিম, বনাম, বিক্ৰী কৰিম, এয়ে আৰু গাইজ। বাকী চাই থাকক, আৰু বিক্ৰী অলপ চলপকৈ হৈ আছে বাৰু, নোহোৱা নহয়, চলিব, সেনেকৈ চলি থাকিব লাগিব।
না কি গাইজ চাহৰ কাষ্টমাৰ বহুত চাহ খাব বনাই মানুহগিলাখান ঘূৰি ঘূৰি যায় পুৰণা কাষ্টমাৰবিলাক আহে সেনেকৈ আৰু চলাই আছোঁ দিয়ক গাইজ আজিৰ দিনটো কালি মানে চাহ তাহ বেচিম আৰু বাকী যি নহওক বাৰু এনেকৈ চাই থাকিব আপোনালোকে মৰম আশীৰ্বাদ দি যাব আপোনালোকৰ মৰম আশীৰ্বাদ পাই আগবাঢ়িব পাৰিম আৰু গাইজ যদি মানে আপুনি মোৰ নতুন মানে চেনেলটোত যদি আপুনি নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক অলপমান শ্বেয়াৰ কৰি দিব কাৰণ মই ইউটিউবৰ প্ৰথম পে'মেণ্টটো পাবলৈ আৰু বেছি দিন নাই গতিকে প্ৰথম পে'মেণ্টটো মই পাব গ'লে তাৰমানে মনটো বহুত কিবা লাগি আছে তাৰমানে প্ৰথম পে'মেণ্টটো মই পাব লাগে তাৰমানে দুই এটা যদি ভিডিঅ' তাৰমানে অলপমান ভাইৰেলত যায় তেনেহ'লে মই বহুত কম দিনৰ ভিতৰত মই প্ৰথম পে'মেণ্টটো পাম $100 লাগে তো এতিয়া প্ৰায় 79 হৈ গ'ল তো বেছি নালাগে আৰু $21 লাগে গতিকে $21টো যদি মানে দুই এটা ভালকৈ যদি ভিডিঅ' ভাইৰেল যায় 10-20 হাজাৰ যদি ভিডিঅ' ভাইৰেল হৈ যায় 2-3টা তেনেহ'লে বহুত সোনকালে পাই যাম মই ইউটিউবৰ পইচাটো আৰু কি ক'ম আৰু গাইজ ভাল লাগি আছে মনটো এয়াই আৰু ক'ব লগা একো নাহেচোন গাইজ যি আহে মুখত তাকে কওঁ তাৰমানে গাইজ কেমেৰাটো অন কৰোঁ অন কৰি কিনে মুখত যি আহে তাকে বকি থাকোঁ আৰু গাইজ আপোনালোকে চাই কি ভাল পায় মই তাকো নাজানো কিন্তু মুখত যি আহে তাকে উলিয়াই থাকোঁ কৈ থাকোঁ তেনেকৈ তাৰমানে আৰু বাকী চাই থাকক দেখি আছোঁ আৰু প্ৰায় গাইজ 1:30 বাজু অৱস্থা আৰু মানে দোকানৰ মাল মোটামুটি নায়েই আৰু অলপমান আছে চিক্ৰেট চেঞ্জ হৈ গ'ল আৰু ঠাণ্ডাও লাগি আছে সেইকাৰণে এতিয়া দোকানখন আৰু বন্ধ কৰোঁ বন্ধ কৰি মেলি ইয়াত ডাইৰেক্ট ঘৰত যাওঁ আৰু এতিয়া ৰেপিডো বুক কৰিব লাগিব কাৰণ এতিয়াতো আৰু বাছ চাছ নায়েই ৰেপিডোত যাব লাগিব আৰু বাকী মাল চাব পাৰে এইখিনিতে মাল আছে তো এইখিনিতে মাল লৈ কিনে কি বহি থাকিম তাতকৈ ৰুমত যাই কিনে বাগাৰ দি থকাই ভাল হ'ব না কি হে গাইজ তো বিক্ৰী বঢ়িয়া বিক্ৰী হৈছে আৰু মাল চাই গম পাইছে আৰু যেখানটি বিক্ৰী হৈছে আৰু বাকী এতিয়া একদম বঢ়িয়াকৈ দোকান চোকান বন্ধ কৰি ডাইৰেক্ট একদম ৰুমত গেলি যাওঁ তো চাই থাকক বোলা তো গাইজ দোকান বন্ধ কৰি আহি একদম পূৰা খোজকাঢ়ি আহি আছোঁ তাৰমানে গণেশগুৰিৰ পৰাই আমি থকা জেগাত গেলি ৰেপিডো বুক কৰিলোঁ মানে বুক কৰা নাই চালোঁ 146 টকা লাগে পিছত মই ভাবিলোঁ তাতকৈ মোৰ ভৰি দুখন আছে মই খোজকাঢ়িয়ে যাই থাকিম তো প্ৰায় মোটামুটি গণেশগুৰিৰ পৰাই আমাৰ ৰুমত গেলি 7 কিলোমিটাৰমান হ'ব আৰু মানে সেই খানাপাৰা পাৰ হৈ কিনে আৰু 7 কিলোমিটাৰমান হ'ব তো মই তাতকৈ খোজকাঢ়িয়ে যোৱা ভাল হ'ব 7 কিলোমিটাৰহে কিমাননো দূৰ 144 টকা দিয়া ধেমালি কথা নেকি গাইজ খোজকাঢ়ি যাই থাকিম গাইজ একো নাই বিন্দাছ যাই আছোঁ এতিয়া আহি পালোঁৱে 6 মাইল পালোঁ 6 মাইলত আহি কিনে বঢ়িয়াকৈ একাপ চাহ খাই দিলোঁ চাহ তাহ খাই মেলি আৰু এতিয়া খোজকাঢ়ি যায়ে আছোঁ আৰু একদম বঢ়িয়াকৈ যায়ে থাকিম কিমান টাইম লাগব তো আহি আছোঁ এনেদৰে আৰু এতিয়া পাই গ'লোঁ আমি ছায়েন্স মিডিয়াম আৰু এফালে একদম মেলা চলি আছে খানাপাৰাৰ এখন মেলা চালা এখন উঠাৰ লগে লগে আৰু এখন বেলেগ আহিব চলিয়ে থাকে গোটেই বছৰটো এই মেলাখন চলিয়ে থাকে বেলেগ মেলা আহি থাকে আৰু এফালে ছায়েন্স মিডিয়াম আৰু এফালে মেলাত আহিব লাগিব ৰ'ব একদিন বহুত দামহে বস্তুগিলাখান সেইকাৰণে আহিব ইচ্ছা নকৰোঁ এনে আহিলে কি লাভ হ'ব আৰু ৰাস্তাত এতিয়া কোনোৱে নাই ময়ে একলা প্ৰাণী তাৰমানে ময়ে ডন এতিয়া তাৰমানে ৰাস্তাত ডন ময়ে একলা আহি আছোঁ আৰু এই মেলাত তাৰমানে মই খুজিছিলোঁ ৰুম এখন মেলা তাৰমানে 27 তাৰিখৰ পৰা চলছে 7 তাৰিখ নে 8 তাৰিখক গ'লে এখনত কিমান কৈছে জানে না মেলা ৰুম এটা আকৌ তাত 15,000 টকা লাগে বোলে মই কৈছোঁ বোলে নালগে দিয়ক মই ঘুমাই থাকিম ঘৰত নকৰোঁ মই দোকান ভগৱান আহি আছোঁ দিয়ক এনেদৰেই আৰু সেনেকৈ অলপ চলপকৈ আপোনালোকক দেখাই যাই থাকিম চাই থাকিব বলক গাইজ ৰুমক গ'লে এতিয়া সেই গাইজ আহি অলপমান বঢ়িয়াকৈ ৰখিলোঁ আৰু তাৰমানে ভোক লাগছে এতিয়াতো আৰু ৰুমত যায় ভাত খোৱাটো নব আৰু বৰ্তমানতো আছোঁ খানাপাৰাত পালোঁ বাৰু এতিয়া মোৰ ৰুমত গ'লে আৰু ইয়াৰ পৰা মোটামুটি 1.5 কিলোমিটাৰমান হ'ব আৰু তাৰমানে যিহেতু ভোক চখ লাগছে কিবাটো অলপ খাব লাগিব তো সেইকাৰণে ভাবিলোঁ ৰুটি অৰ্ডাৰ দিছোঁ আৰু এতিয়া বঢ়িয়াকৈ ৰুটি খাওঁ তো গাইজ ৰুটিটো অৰ্ডাৰ দিছোঁৱে কিন্তু এটা বস্তু বহুত বেছি ভাল লাগিল তাৰমানে ইমান ৰাতি মোকো চিনি পোৱা মানুহ আছে এই খুৰাই মোক কৈছে তুমি কেদাৰনাথ গৈছিলা নহয় খোজকাঢ়ি ক'ৰ ইউটিউবত চাইছিল ভিডিঅ'গিলা কেনেকৈ চিনি পালাক থকে
তো বাকী এফালে ৰুটি বনাই আছে, ৰুটিটো বনোৱাৰ লগে লগে বঢ়িয়াকৈ ৰুটিটো খাই ল'ম। তাৰমানে ভাল লাগে দিয়কচোন গাইজ, ইমান ৰাতিও যে মোক মানে চিনি পোৱা মানুহ, নিজকে ভাবি তাৰমানে কনফিউজ, নিজে আচৰিত হৈ যাওঁ তাৰমানে। আৰু আজি দোকানতো বহুত কেইজন তাৰমানে চিনাকি মানুহ আহিছে, ছাবস্ক্ৰাইবাৰ বহুত কেইজন আহিছে, আহি এনেকৈ মানে সুধিছে। কিন্তু আজি সিমান এটা ভিডিঅ' বনোৱা হোৱা নাই, মই কৈছোঁ আপোনালোকক তাত ইমান বেছি ভিডিঅ' বনাব নোৱাৰোঁ, নবনাওঁ, সেইকাৰণে বনোৱা নাছিলোঁ। বাকী যি নহওক বাৰু, এতিয়া এফালে একদম জুই জ্বলি আছে, জুই পুৱাই একদম বঢ়িয়াকৈ ৰুটি চুটি খাই মেলি বঢ়িয়াকৈ একদম ৰুমত বাগান দি থাকিম। তো চাই থাকক। ৰুটি খাই মেলি এতিয়া বঢ়িয়াকৈ যাই আছোঁ। আহিব পল্লো হয় চালা, ভিডিঅ' বনাওঁতে মৰিয়ে থাকিলোঁ হয়। তো ৰুটি চুটি খাই বঢ়িয়াকৈ এতিয়া আহি আছোঁ, খোজকাঢ়ি আছোঁ। আৰু এতিয়া ৰুম পাম আৰু আছে আৰু 1 কিলোমিটাৰমান যাব লাগিব। ভাগাত বেছি না অলপমান, আৰু ৰুটি খাই দিলোঁ, পেটটো পূৰা একদম বজা হৈ গ'ল। এতিয়া যাই আছোঁ। এখানকৈ খোজকাঢ়া মোৰ কাৰণে একোৱেই নহয় গাইজ। মই কষ্ট নাভাবোঁ আৰু এইখিনিতে খোজ কাঢ়িছোঁ, বহুত কষ্ট হৈছে, এনেই নহয়, ইয়াতকৈ বহুত খোজ কাঢ়িছোঁ মই। আৰু এতিয়া প্ৰায় 2টা বাজু অৱস্থা, লাখলি যাই আছোঁ, কোনো নাই মানুহ, চাক না, এটা প্ৰাণীও নাই। পাহাৰৰ মাজেদি এতিয়া পাহাৰৰ ওপৰে যাব লাগিব, আকলি একো নহয় দিয়ক গাইজ, যাই থাকিম, একো নাই, বিন্দাছ। আৰু তাতে একজনে নহয় হে গাইজ, লাষ্টত 3জন না 4জন আহিছে। তাৰমানে তেখেতে ক'লাক, হেই তই এজনক চিন পা না? তাৰে পিছত কৈছে, কিয় চিন নাপাম, ই গৈছিল নহয় বৃন্দাবন খোজকাঢ়ি, এই ইয়াৰ ভিডিঅ' মই সদায় চাওঁ, তোৰ দোকান ক'ত দিছে এতিয়া? এনেকৈ ক'লাক। মই বোলো দোকান গণেশগুৰিত। এই বঢ়িয়া ভাই, এনেকৈ গোটেইমখাই চিনিয়ে পোৱা এতিয়া। ভাল লাগে, ইমান ৰাতিও যি মোক চিনি পোৱা মানুহ, সঁচাই আচৰিত তাৰমানে। ओ कुत्ती कुत्ता चलिए ना फिर मेरे साथ, आइए, आओ बेटा, आओ मेरे को क्या बोलता है हिंदी में? मेरे को मोक्ठोया तो क्या बोलता है? आओ, किसा ऐसा क्या पलाली, हाँ क्यों भाग गया? आ जाओ ना, मेरे को एटू नाजनो दक हिंदी कबा, मेरे को घर पहुंचा दो, हाँ मेरे को रूम पहुंचा दो, ऐसा ही बोलता है। लेकिन मैं इतना हिंदी नहीं जानता हूँ, थोड़ा जानता हूँ। और मेरे को अभी क्यों वीडियो स्टार्ट किया मालूम है? मेरे को थोड़ा ये लगता है, डर लगता है, इसलिए मैं ऐसे वीडियो बना के पूरा रूम चला जाएगा, बक के मुख से बक के पूरा मैं रूम चला जाएगा, पूरा रूम तक वीडियो बनाएगा। लेकिन ना हम वीडियो नहीं दे पाएगा, लेकिन बहुत दूर है ना मेरा रूम के लिए, तो अभी 1 किलोमीटर का ऊपर ही हो जाएगा। तो मैं तो 1 किलोमीटर का रास्ता में वीडियो बनाएगा ना, पूरा एकदम कितना 30-40 मिनट हो जाएगा, 30-40 मिनट नहीं होगा, 20 मिनट का आसपास हो जाएगा। तो 20 मिनट का आसपास होने का बाद आप लोग को भी बोरिंग लग जाएगा वीडियो देख के, इसलिए मैं नहीं देगा। लेकिन मैं अभी जुबिंदा का गाना सुन के मैं पूरा एकदम रूम तक पहुंच जाएगा। मैं ऐसे ही जाना पड़ेगा, अभी तो वीडियो नहीं स्टार्ट करेगा। और सुनिए ना, मैं ना हिंदी में ब्लॉग बनाएगा ना, कैसे लगेगा बोलो ना? हिंदी में ब्लॉग अच्छा होगा तो हम हिंदी चैनल एक खोल लेगा और हिंदी में भी ब्लॉग बनाएगा, ऐसे हिंदी में ब्लॉग डालेगा, अच्छा लगेगा ना। लेकिन इतना नहीं जानता हूँ हिंदी, थोड़ा जानता हूँ, जितना इतना भी बोल नहीं सकता हूँ, जितना जानता हूँ बहुत जानता हूँ, अपना मर्जी से बोला। तो चलिए फिर चलते हुए रूम तक। आइए कुत्ता मेरे साथ चलो, आओ भूख करो, भूख करो। बढ़िया, हो गया, और मत करो, हो गया, मैं चला जाएगा।